কোনোবা মহান ব্যক্তি এজনে কৈছে সম্পৰ্কত অংক নাথাকে দাদা, আচ্ছা সম্পৰ্কত আৱেগ থাকে। আচ্ছা আচ্ছা তাৰিগে উপচামনাজি উৰণীয়া নমস্কাৰ মেধাস শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো। ইয়াৰ আগৰ ভিডিঅ'কেইটাত আমি ক্লাছ 10ৰ এডভান্স মেথছৰ অনুশীলনী 1.1 অনুশীলনী 1.2 ইতিমধ্যে শেষ কৰিলোঁ। ইয়াৰ ৰিলেটেড কনচেপ্টখিনিও আমি পঢ়ি শেষ কৰিলোঁ। তাৰ ৰিলেটেড যিখিনি PDF আছে সেইখিনি হেণ্ড ৰিটাৰ্ণ ফৰ্মত ডেছক্ৰিপশ্যন আৰু পিন কমেণ্টত দিয়া আছে, তোমালোকে সেইখিনি এক্সেছ কৰি ল'ব পাৰা। এইটো ভিডিঅ'ত আমি ক্লাছ 10ৰ এডভান্স মেথছৰ 1.3 পঢ়িবৰ কাৰণে অনুশীলনী 1.3 পঢ়িবৰ কাৰণে যিখিনি কনচেপ্ট লাগে সেইখিনিৰ ওপৰত আলোচনা কৰিম। ষ্টাৰ্টিং সংহতিত সম্পৰ্ক, ঠিক আছে, ৰিলেশ্যন ইন ছেটছ। এতিয়া সম্পৰ্ক বুলি কওঁতে প্ৰথমতে আমি এটা সংহতি ল'লোঁ A আৰু এটা সংহতি ল'লোঁ B। এই দুটা সংহতি কি হ'ব লাগিব? প্ৰথমটো এহঁতক অৰিক্ত সংহতি বুলি ক'ম, ঠিক আছে। এহেঁতি নট ইকুৱেল টু 5, মানে কি A আৰু B ত কিবা এটা এলিমেণ্ট আছে, ঠিক আছে। এতিয়া আমি A আৰু B ৰ পৰা কি পাব পাৰোঁ? A ক্ৰছ B পাব পাৰোঁ, ঠিক আছে। এতিয়া A ক্ৰছ B পা A ক্ৰছ B ৰ এলিমেণ্টবিলাক কেনেকুৱা থাকে? A, B হয়, A, B এনেকুৱা পেটাৰ্ণত থাকে। আৰু কি হয় যে A belongs to capital A, B belongs to small b belongs to capital B. আলটিমেটলি এই ফাৰ্ষ্ট কম্পনেণ্টটো A থাকিব, ছেকেণ্ড কম্পনেণ্টটো B থাকিব, ঠিকে আছে। আমি এইটো ফৰ্মত পাওঁ A ক্ৰছ B ৰ এলিমেণ্টবিলাক বা মৌলবিলাক, হয়। এতিয়া কথাটো হ'ল আমি এটা সংহতি R ল'ব পাৰোঁ। কেনেকে? যে A ক্ৰছ B ৰ যিকোনো উপসংহতিক আমি কি বুলি ক'ম? একোটা সম্পৰ্ক বুলি ক'ম, ঠিক আছে, এটা ৰিলেশ্যন বুলি ক'ম। এটা A ক্ৰছ B ৰ যিকোনো ছাবছেট এটাকে আমি কি ক'ম? এটা ৰিলেশ্যন বা এটা সম্পৰ্ক। ক'ৰ পৰা? A ৰ পৰা B লৈ এটা সম্পৰ্ক। R such that আমি এনেকে লিখো R such that A to B বা R such that A is related to B। তো R ৰ ডেফিনেশ্যনটো কি হ'ব? A, B such that A R B মানে A is related to B বা A B ৰ লগত সম্পৰ্কিত হ'ব। আৰু কি হ'ব? কেপিটেল A, স্মল a belongs to capital A আৰু স্মল b belongs to capital B যদি দুটা সেট A আৰু B লোৱা হয় মানে, ঠিক আছে। এইটো হৈ গ'ল ৰিলেশ্যনৰ ডেফিনেশ্যন। এতিয়া এই যিটো A R B কেতিয়াবা আমি এনেকেও লিখিব পাৰোঁ। A R B আমি এনেকেও লিখিব পাৰোঁ বা A, B belongs to R এনেকেও লিখিব পাৰোঁ। এতিয়া নেক্সট কথাটো হ'ল এই যিটো A আৰু B এহঁতৰ মাজত কিবা ৰিলেশ্যন ডাইৰেক্ট থাকিবও পাৰে, নাথাকিবও পাৰে, ৰেণ্ডমো কেতিয়াবা হ'ব পাৰে, ঠিক আছে। বাৰু এতিয়া আমি এটা কাম কৰোঁ, এক্সাম্পল এটা লৈ লওঁ, তেতিয়া একদম বস্তু ইজি বুজি পাবা, ঠিক আছে। তো ধৰা আমি A লৈছোঁ, A ইকুৱেল টু লৈছোঁ ধৰা 1, 2, 3 লৈ ল'লোঁ। আৰু B লৈ ল'লোঁ ধৰা A, B, C আৰু D, ঠিক আছে। আৰু R আমি যিকোনো এটা সম্পৰ্ক ল'ম, ঠিক আছে। ধৰা 1, A, 2, A, 2, C আৰু তোমাৰ 2, D যেনিবা হৈ যাব, আৰু নলওঁ, ঠিক আছে, যিকোনো এটা সম্পৰ্ক, অ'কে। এতিয়া এই সম্পৰ্কটোকে আমি কেনেকে দেখাব পাৰোঁ? আমি কাৰ চিনৰ সহায়ত মানে ইয়াক দেখাব পাৰোঁ, ঠিক আছে। কাৰ চিত্ৰ বুলি কোৱা হয় বা এৰো ডায়াগ্ৰাম বুলি কোৱা হয়, ঠিক আছে। ইয়াক আমি কেনেকে ৰিপ্ৰেজেন্ট কৰিব পাৰোঁ? কাৰ চিত্ৰৰ দ্বাৰা, ঠিক আছে। লিখিম কেনেকে? ইয়াত A ৰ এলিমেণ্ট কেইটা, ইয়াত B ৰ এলিমেণ্ট কেইটা, A is related to B আৰু এলিমেণ্ট কেইটা আমাৰ কি আছে? 1, 2, 3 আছে, 1 আছে, 2 আছে, 3 টো ৰিলেটেড নহয়, সেইকাৰণে তাক চাইড কৰি ৰাখিছোঁ। তাৰপিছত A আছে, B টো নালাগে, A আছে, B টো ইফালে চাইডত লিখিছোঁ, C, D যাম, ঠিক আছে। এতিয়া ইয়াক কাৰ চিত্ৰৰে ৰিপ্ৰেজেন্ট কৰিলে কেনেকুৱা হ'ব? R টোক আমি কাৰ চিত্ৰত ৰিপ্ৰেজেন্ট কৰিলে কেনেকুৱা হ'ব? 1A আছে, হয়নে? 2A আছে, তাৰপিছত 2C আছে আৰু 2D আছে, ঠিক আছে। যিকেইটা আছে সেইকেইটা আছে, যিকেইটা নাই সেইকেইটা অকণমান চাইডে লিখিব পাৰা, লগত লিখিলেও ইমান কেছ নাই, খালি ইহঁতলৈ একো
মানে ইয়াৰ লগত একো এলিমেণ্ট জড়িত হৈ থকা নাই মানে ঠিক আছে গতিকে এইটো হৈ গ'ল আমাৰ এটা ৰিলেশ্যনৰ উদাহৰণ তো আশা কৰোঁ এই বস্তুটো বুজি পাইছা চাগে এতিয়া নেক্সট এৰ পৰা বি লৈ হ'ব পৰা মুঠ সম্পৰ্ক এৰ পৰা বিলে কিমানটা ৰিলেশ্যন হ'ব পাৰে মানে অলপ আগত আমি যেতিয়া ৰিলেশ্যনৰ ডেফিনেশ্যনৰ কথা কৈছিলোঁ তেতিয়া কি কৈছিলোঁ যে এ ক্ৰছ বিৰ যিমানবিলাক উপসংহতি থাকিব গোটেইবিলাকে একো একোটা সম্পৰ্ক ঠিক আছে তো কি ক'লো যে এ ক্ৰছ বি ইয়াৰ যিমানবিলাক উপসংহতি থাকিব গোটেইবিলাকে কি হ'ব একো একোটা সম্পৰ্ক হ'ব ঠিক আছে গতিকে এ ক্ৰছ বিত কেইটা উপসংহতি আছে বা এ ক্ৰছ বিৰ কেইটা উপসংহতি বা কেইটা সাবসেট থাকিব পাৰে সেইটো যদি আমি উলিয়াই দিওঁ তেতিয়াহ'লে কি হ'ব এৰ পৰা বিলৈ হ'ব পৰা মুঠ সম্পৰ্ক আমি উলিয়াই দিব পাৰিম ঠিক আছে মানে কি যে এ ক্ৰছ বিৰ আমি পাৱাৰ সেটত কেইটা এলিমেন্ট থাকে সেইটো উলিয়াব লাগে ঠিক আছে আমি আগৰ ক্লাছতে পঢ়িছিলো যে হেৰিটো কি বুলি কয় তোমাৰ এটা সেটত মৌল বা এলিমেন্ট কেইটা আছে সেইটো চাবৰ কাৰণে কেনেকে ৰিপ্ৰেজেন্ট কৰে হয় এনেকে ৰিপ্ৰেজেন্ট কৰিব পাৰে নহলে এনেকে ৰিপ্ৰেজেন্ট কৰিব পাৰে হয় মনত আছে নহয় ওকে এতিয়া আমি উলিয়াব কি লাগে যে এ ক্ৰছ বিৰ যেটো ঘাত সংহতি যেটো পাৱাৰ সেট তাত কেইটা এলিমেন্ট আছে আমি হেতু উলিয়াব লাগে ঠিক আছে প্ৰথমতে আমি কি কৰো এটা উদাহৰণ লৈ লওঁ উদাহৰণটো কৰি লওঁ তাৰ পিছত যিকোনো এ ক্ৰছ বি কাৰণে যিকোনো এ যিকোনো বিৰ কাৰণে ফৰ্মুলা কি হ'ব আমি হেতু উলিয়াম ঠিক আছে এটো মানে ইয়াৰ পৰা আৰম্ভ কৰিছো হ'ব বাৰু এটো সাইড কৰি দিছো এতিয়া এ কেইটা এলিমেন্ট আছে নাম্বাৰ অফ এ কিমান তিনটা আছে ক্লিয়াৰ নাম্বাৰ অফ বি বিত কেইটা এলিমেন্ট আছে 1 2 3 4 5 পাঁচটা ঠিক আছে এতেকে নাম্বাৰ অফ এ ক্ৰছ বি কেইটা এলিমেন্ট থাকিব কেইটা থাকিব মই লিখা আগতে লিখাছোন আগৰ ক্লাছটো যদি কৈছা তেতিয়াহ'লে একদম ইজিলি পাইবা হয় কিমান হ'ব নাম্বাৰ অফ এ ইনটু নাম্বাৰ অফ বি ঠিক আছে তো 3 5 গুণ কিমান 15টা এলিমেন্ট থাকিব ঠিক আছে নাম্বাৰ অফ এ ক্ৰছ বি কেইটা এলিমেন্ট থাকিব 15টা এলিমেন্ট থাকিব হয় এতিয়া আমি উলিয়াব কি লাগে যে আমাৰ যেটো এ ক্ৰছ বি কেইটা এলিমেন্ট থাকিব আমি এ ক্ৰছ বি কেইটা এলিমেন্ট নহয় এ ক্ৰছ বি পাৱাৰ সেটত কেইটা এলিমেন্ট থাকিব আমাক হেতু লাগে ঠিক আছে এতিয়া পাৱাৰ সেট যদি তোমালোকৰ মনত আছে তেতিয়াহলে এনেকে চোৱা যদি এ এটা সেট হয় যেনিবা আচ্ছা এটো মই বেলেগ কৰিছো তো x কৰি দিছো x এটা সেট যেনিবা ইয়াত যেনিবা তোমাৰ এলিমেন্ট আছে তিনটা x y z যেনিবা হয় ইয়াৰ পাৱাৰ সেট বা ঘাত সংহতিত কেইটা এলিমেন্ট আছে হয় হেতু উলিয়াবৰ কাৰণে আমি কি কৰো যে 2 টু দি পাৱাৰ নাম্বাৰ অফ এলিমেন্ট কেইটা আছে তিনটা আছে গতিকে 2 টু দি পাৱাৰ 3 মানে 8টা হ'ব মনত আছে ক্লাস 9 ঠিক আছে তো এ ক্ৰছ বিত কেইটা এলিমেন্ট আছে 15টা এলিমেন্ট আছে গতিকে কিমান হ'ব 2 টু দি পাৱাৰ 15 ঠিক আছে তো আশা কৰো বুজি পাইছা চাগে এটো উদাহৰণ হয় তো এটো এপাক লিখি লোৱা তোমালোকে আৰু বা স্ক্ৰিনশ্বট মাৰি লব পাৰা ইয়াৰ পিছত মই যিকোনো এ আৰু যিকোনো বিৰ বাবে কেনেকে মানে উলিয়াই হেতু ফৰ্মুলাটো মানে উলিয়াম ঠিক আছে বাৰু এতিয়া চোৱা সাপোজ এ থকা এলিমেন্টৰ সংখ্যা p আৰু b থকা এলিমেন্টৰ সংখ্যা q জানিবা ঠিক আছে গতিকে এটো মই 3 জায়গাত লিখিম p ইয়াত 5 ৰ জায়গাত লিখিম q গতিকে নাম্বাৰ অফ a ক্ৰছ b কিমান হ'ব নাম্বাৰ অফ a ইনটু নাম্বাৰ অফ b তাৰ মানে p ইনটু q আলটিমেটলি কিমান হ'ব pq হয় গতিকে p অফ a ক্ৰছ b যিকোনো a ক্ৰছ মানে আলটিমেটলি a ক্ৰছ b ৰ পাৱাৰ সেটত কেইটা এলিমেন্ট থাকিব 2 টু দি পাৱাৰ pq টা তো আশা কৰো এটো বুজি পাইছা চাগে লাষ্ট এনেকুৱা এটা কোৱেশ্চন একেবাৰে কৰিয়ে পেলাও ঠিক আছে সাপোজ তোমাৰ a এটা আছে ধৰা তিনটা এলিমেন্ট যিকোনো 5 6 আৰু 7 জানিবা তাৰ পিছত বেলেগ এটা সেট b জানিবা তো b ধৰা এলিমেন্ট আছে কি কম 3,4 জানিবা এতিয়া তোমাক যদি কয় যে a ক্ৰছ b ৰ পাৱাৰ সেটত কেইটা এলিমেন্ট থাকিব তেতিয়া কি কৰিবা প্ৰথমতেটো কৰিবা এটো মানে উলিয়াব লাগে হা ঠিক আছে তো প্ৰথমতে কি কৰিবা প্ৰথমতে নাম্বাৰ অফ a উলিয়াবা
নাম্বাৰ অফ এ কেইটা আছে তিনটা আছে নাম্বাৰ অফ বি কেইটা আছে দুটা আছে গতিকে নাম্বাৰ অফ তো পি অফ এ ক্ৰছ বি আৰু এইটো সাইডে মডুলাস দিলে কেইটা এলিমেন্ট তো 2 টু দি পাৱাৰ কি হ'ব 3 into 2 ultimately 2 to the power 3 to the 6 2 to the power 6 টা তো ইমানটা এলিমেন্ট a cross b পাৱাৰ সেটত থাকিব বা a cross b বা a এর পৰা b লৈ হ'ব পৰা সম্পৰ্কৰ সংখ্যা 2 to the power 6 টা ইয়াতো মই অকমানকে থাকি গল চাগে কবলে আল্টিমেট পইণ্ট টু কি যে a এৰ পৰা b লৈ হ'ব পৰা মুঠ সম্পৰ্কৰ সংখ্যা কিমান ইমানটা ঠিক আছে a এৰ পৰা b লৈ হ'ব পৰা মুঠ সম্পৰ্কৰ সংখ্যা আৰু a ক্ৰছ b ৰ পাৱাৰ সেটত থকা এলিমেন্টৰ সংখ্যা দুইটা কি হ'ব একে হ'ব তো আশা কৰো এটো টপিক বুজি পাইছা চাগে নেক্সট সম্পৰ্কৰ আদি ক্ষেত্ৰ পৰিসৰ আৰু সহক্ষেত্ৰ ডোমেইন ৰেঞ্জ এণ্ড কোডোমেইন কি হয় সেই বস্তুটো চাম তোমালোকৰ কোডোমেইনটো একচুয়ালি নাই কিন্তু এটা জায়গাত পৰিসৰটো সহক্ষেত্ৰ বুলি কৈ থোৱা আছে ঠিক আছে বাৰু এখিনি হেৰি মেইন পইণ্টটো লাইছো এতিয়া চোৱা আমি এটা সেট ললো ME DHA আৰু LIK জই দুটা সেট ললো ঠিক আছে ইয়াৰ পৰা আমি এটা ৰিলেচন বনালো ঠিক আছে এতিয়া এই ৰিলেচনটোৰ তুমি যদি ফাৰ্স্ট এলিমেন্ট গিটা চোৱা কি কি আছে ইয়াত M আছে E আছে H আছে আৰু A আছে ঠিক আছে গটিকে মই কি কৰিম মই ফাৰ্স্ট এলিমেন্ট গিটা প্ৰত্যেকটো কমিক জোৰ যেটো ফাৰ্স্ট মানে এলিমেন্ট ন একচুয়ালি ফাৰ্স্ট যেটো কম্পোনেন্ট আছে হে ফাৰ্স্ট কম্পোনেন্ট গিটা লিখিম কি কি M আছে E আছে H আছে আৰু কি আছে A আছে তো এটো এটা যদি সেট হিচাপে আমি লিখো এটোকে কি বুলি কোৱা হয় DR বা ডোমেইন অফ R ঠিক আছে যিখিনি আমি অৰ্ডাৰ পেয়াৰ পাম তাৰ যেটো ফাৰ্স্ট কম্পোনেন্ট সেইখিনিকে কি বুলি কোৱা হয় ডোমেইন বুলি কোৱা হয় ঠিক আছে একেদৰে ডোমেইন বা আদি ক্ষেত্ৰ ঠিক আছে আমি বেসিকে ডোমেইনটো ব্যৱহাৰ কৰিম আদি ক্ষেত্ৰটো ব্যৱহাৰ কমকে কৰিম কিয় কাৰণ DD ৰিপ্ৰেজেন্ট কৰা হয় এটা ঠিক আছে বাৰু আচ্ছা ওকে তাৰ পিছত ডোমেইন বুলি লিখিলো হা ডোমেইন আৰু আদি ক্ষেত্ৰ একেটাইটো মনত ৰাখিবা তাৰ পিছত আৰু মই ৰেঞ্জ বুলি ক'ব পাৰো ঠিক আছে ৰেঞ্জটো কি হ'ব obviously যেটো সেকেন্ড কম্পোনেন্ট আছে L আছে তাপা I আছে তাপা E আছে আৰু আকৌ L আছে আকৌ I আছে আকৌ L আছে তো আলটিমেটলি এটো ঠিক আছে ইয়াক কি বুলি কোৱা হয় ইয়াক কোৱা হয় ৰেঞ্জ বুলি ঠিক আছে এতিয়া আমি ডোমেইন পালো আৰু ৰেঞ্জ পালো আৰু কি হ'ব তোমাৰ ডোমেইনক যদি আমি ডেফিনেশন হিচাপে যদি লিখো তাহলে কি লিখিবা যে A to B are such that A to B এটা যদি ৰিলেচন হয় তাহলে কি হ'ব ডোমেইন অফ R টো কেনেকুৱা থাকিব ইয়াক যদি সংজ্ঞাবদ্ধ পদ্ধতিত লিখো কেনেকুৱা হ'ব x such that কি x, y যত x belongs to capital A y belongs to capital B এটা যদি অৰ্ডাৰ পেয়াৰ xy থাকে তেতিয়াহলে তাৰ যেটো ফাৰ্স্ট কম্পোনেন্ট হেতুকে কি বুলি কোৱা হয় হেতুক লৈ পেলাই যিমানখিনি সেট বনিব মানে যেটো সেট বনিব তাক কি বুলি কোৱা হয় ডোমেইন অফ R বুলি কোৱা হয় ঠিক একেদৰে ৰেঞ্জৰ ক্ষেত্ৰত কি হ'ব y such that x, y যত x belongs to A y belongs to B okay তাৰ পিছত নেক্সট আহিলো আমি কোডোমেইনলে কোডোমেইনটো কেনেকুৱা কোডোমেইনটো ইন্টাৰেষ্টিং আমি ৰেঞ্জ পালো ন ঠিক আছে এতিয়া এই যেটো বি সেট আছে এই বি সেটটোকে কি বুলি কোৱা হয় ইয়াকে কোৱা হয় কোডোমেইন ঠিক আছে তো ভালকে যদি চোৱা এই বি টো কি হৈ আছে আমাৰ যেটো ৰেঞ্জটো সেই ৰেঞ্জটো কমাই আছে ঠিক আছে বা জেনাৰেলি যদি মই কও মানে প্ৰামাণিকভাৱে স্ট্যান্ডাৰ্ড ফৰ্মত যদি আমি লিখো তাহলে কি হ'ব যেটো কোডোমেইন থাকিব
ডোমেইন থাকিব সেইটো সুপাৰসেট হ'ব কাৰ যেটো ৰেঞ্জ থাকে ঠিক আছে মানে ৰেঞ্জটোত কি হ'ব ৰেঞ্জটোত ইয়াত যেটো ৰিলেচনত যিকিটা তোমাৰ এলিমেন্ট আছে সেইকিটা ৰেঞ্জত থাকিব ঠিক আছে সেকেন্ড কম্পোনেন্টৰ কথা কৈছো হেতু কি থাকিব হেতু ৰেঞ্জত থাকিব ঠিক আছে আৰু যেটো সেকেন্ড সেট হয় সেই সেকেন্ড সেটটো কি বুলি কোৱা হয় কোডোমেইন বুলি কোৱা হয় গতিকে চোৱা এই সেটটো গুটেখিনি এলিমেন্ট এই ৰিলেচনটোত নাই এই কেটো বাদ পৰি আছে ঠিক আছে কিন্তু এই কেটো কি এই কেটো ৰেঞ্জত নাহে মানে হ'ব হি এই গুটেখিনিৰ লগত একেলগে কোডোমেইন হিচাপে থাকিব গতিকে দেখা দেই কথা ৰেঞ্জটো কোডোমেইনটোৰ ভিতৰত সোমাই থাকে কেতিয়াবা ইকুৱেল হ'ব পাৰে কেতিয়াবা সাবসেট হ'ব পাৰে ঠিক আছে আৰু ইকুৱেল যদি হ'বলৈ হয় তেলে কি হ'ব মই ইয়াত লাহেকে এডাল মুছি পেলাই কি লিখিম a, k বা তোমাৰ এই গিটাৰ ভিতৰত যিকোনো এটা এলিমেন্ট লৈ পেলাই মই k টো লগাই পেলাই মানে এটা অৰ্ডাৰ পেয়াৰ বনাব পাৰো মানে ঠিক আছে তো আশা কৰো তোমাৰ আদি ক্ষেত্ৰ পৰিসৰ সহক্ষেত্ৰ এইটা বস্তু তোমালোকে বুজি পালা আৰু এটা কথা এটো মই কলো নাই জানো সহক্ষেত্ৰ আৰু কোডোমেইন একেটা দেই ঠিক আছে আৰু এইগিটা ফিলহাল তোমালোক নালাগে কিন্তু সহক্ষেত্ৰ বুলি তোমাৰ এটা জায়গাত মেনশন আছে সেইকাৰণে মই ভালকে ক্লিয়াৰ কৰি দিছো তো আশা কৰো এটো বুজি পাইছা চাগে নেক্সট টপিক একেটা এটা বস্তু থাকি গল কবলে কি আমাৰ যেটো ফাৰ্স্ট কম্পোনেন্ট আছে আৰু যেটো সেকেন্ড কম্পোনেন্ট আছে ঠিক আছে মই সেকেন্ড কম্পোনেন্টক y বুলি কলো ফাৰ্স্ট কম্পোনেন্টক x বুলি কলো জনিবা ঠিক আছে তো ইয়াত কি হ'ব এই যেটো y আছে y কি বুলি কোৱা হয় x ৰ প্ৰতিবিম্ব বুলি কোৱা হয় ঠিক আছে y x ৰ প্ৰতিবিম্ব বা r প্ৰতিবিম্ব বুলি কোৱা হয় r প্ৰতিবিম্ব হ'ব ইংলিছত কলে image or r image বুলি কোৱা হয় কাক y x ৰ ঠিক আছে তো এটো বুজি পাইছা চাগে সংগতিৰ সম্পৰ্কৰ ওপৰত যেটো ভিডিও হেতু আমি ইমানতে শেষ কৰিলো ইয়াৰ এটা সেকেন্ড পাৰ্ট আমি নেক্সট আপলোড কৰিম অলপ লাহেকে আপলোড কৰিম তোমালোকে পাবাই যদি কন্টিনিউয়াস মানে আপলোড দিয়া লগে লগে যদি চাই আছা আৰু নহলো তোমালোকে পিছত হেতু এক্সেস কৰি লব পাৰিবা গতিকে ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ ইয়াৰ পিছৰ ভিডিওত আমি পুনৰ লগ পাম